নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩৪ ঘণ্টীয়া অনশন। আজি নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলম্বী মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৩৪ ঘণ্টীয়া অনশন কৰে। নমস্কাৰ, মই চাহাৰুল লস্কৰ আৰু আপোনালোকে চাই আছে অসমীয়া লাইভ। সদায় পৰিৱৰ্তনৰ শ্লোগান দি থকা বিজেপি চৰকাৰখনে পৰিৱৰ্তনৰ নামত অত্যাৱশ্যকীয় সামগ্ৰী যেনে পেট্ৰল, ডিজেল, পিঁয়াজ, তেল আদিৰ যেনেকুৱা আকাশলম্বী মূল্যবৃদ্ধি কৰিছে, তাৰে প্ৰতিবাদত আজি নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩৪ ঘণ্টীয়া অনশন ধৰ্মঘট পালন কৰিছে। আৰু আজি তেখেতসকলৰ দ্বিতীয় দিন। আৰু মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকৰ পৰা কিছু যোৱাকালিৰ পৰা দেখি আছোঁ আপোনালোকে ধৰ্মঘট পালন কৰিছে। কোভিচিল্ডৰ প্ৰথম পালিকা গ্ৰহণ কৰিছিল। তেওঁলোকৰ দ্বিতীয়পালি টীকা নিকটৱৰ্তী টীকাকৰণ কেন্দ্ৰত ল'বলৈ অনুৰোধ জনোৱা হৈছে। নগাঁও চহৰ এলেকাৰ কোভিচিল্ডৰ কেন্দ্ৰসমূহ হৈছে নিউডে আৰ্বান হেল্থ চেণ্টাৰ, শিৱনগৰ মঠখুলি, নেহৰুবাদী পৰিয়াল সংঘ, বৈদ্যুতিক কমিউনিটি হল, শ্বহীদ ভৱন, বৰহাট কমিউনিটি হল, আমি ইয়াৰ পৰা অসম চৰকাৰৰ ভাৰত নগাঁও বেংগলী এডুকেশ্যন প্ৰাংগণ, আপোনালোকে এই নৃত্য লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য মাৰোৱাৰী পঞ্চায়ত ভৱন ইমান বঢ়া নাই, আৰু যিমানখিনি আপোনালোকে কৰৰ জৰিয়তে উল্লেখিত কোভিচিল্ডৰ কেন্দ্ৰসমূহত অসম আৰু ভাৰতৰ যি কোভিচিল্ডৰ তিনি শ্ৰেণীৰ প্ৰথম মানুহ আছে, টীকাও প্ৰদান কৰা হ'ব। মধ্যবিত্ত শ্ৰেণী আৰু উচ্চ শ্ৰেণী প্ৰতিটো শ্ৰেণীয়ে সম্পূৰ্ণৰূপে বিচৰা হৈছে মাহৰ তেখেতসকলৰ আয় আৰু সেয়েহে কোভিডৰ সৃষ্ট এই পৰিস্থিতিত যাতে আপোনালোকে সামূহিকভাৱে সাধাৰণ ৰাইজৰ কথা চিন্তা কৰি খাদ্যদ্ৰব্যৰ লগতে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰে, তাৰ কাৰণে আমি এই অনশন কাৰ্যসূচীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দাবী জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে গণতান্ত্ৰিকভাৱে আমাৰ যি পৰিভাষা আছে অনশনৰ এই পৰিভাষা দেখা গৈছে তাৰ পিছতে এই আকাশলম্বী মূল্যবৃদ্ধি, তাৰ বিষয়ে আপুনি কি ক'ব? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানুহৰ অৱস্থা হাহাকাৰ হৈছে, লগতে এইটো দ্বিতীয় মহামাৰী আহিছে। মানে কি আমি এইটো মূল্যবৃদ্ধিটোকো আমি দ্বিতীয় মহামাৰী বুলি অভিহিত কৰিছোঁ। এই দ্বিতীয় মহামাৰী আহিছে, এই মহামাৰীটো প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰৰ কাংক্ষা নাই। চৰকাৰক জগাবলৈ আমি আজি ৩৪ ঘণ্টীয়া আজি আমি ৰুবলৈ গৈছোঁ ৩৪ ঘণ্টীয়া অনশন আৰম্ভ কৰিছোঁ। এই ৩৪ ঘণ্টীয়া অনশনত আজি ২৭ ঘণ্টা পাৰ হৈ গৈছে আৰু চৰকাৰে যদি এই ধৰণৰ প্ৰতিবাদক গুৰুত্ব নিদিয়ে তেতিয়াহ'লে ভৱিষ্যতে আৰু আমি ভয়াৱহভাৱে জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম।